বহুতে কৈ থাকে যে আপোনালোকে হিন্দু ধৰ্ম এৰি পেলাই খ্ৰীষ্টান গ্ৰহণ কৰিলে বহুত বহুত টকা দিয়ে, ল'ৰা-ছোৱালী ফ্ৰীতে পঢ়াই থাকে। এইবিলাক মিছাই। আৰু হিন্দু ধৰ্মত কিয় এৰি পেলাই আপুনি খ্ৰীষ্টান গ্ৰহণ? হিন্দু ধৰ্মত অকণমান তাৰমানে আমি এনেকুৱা তাৰমানে আহ্বাস পালো। মেইন কাৰণটো অৰ্থনৈতিক কাৰণ নেকি? টকা পইচাৰ নহয়, অলপ মানুহটো শান্তিও হয়। শান্তি আগতকে কেনেকুৱা শান্তি পাইছে? এইটো কথা সঁচা নেকি যে আপোনালোক ল'ৰা-ছোৱালীক ফ্ৰীকে পঢ়ুৱাই খ্ৰীষ্টান গ্ৰহণ কৰে? এইটো মিছা। তেওঁলোক দুয়োজন আগতে হিন্দু ধৰ্ম আছিলে, তেওঁলোকৰ মাক দেউতাক হিন্দু আছিলে, কিন্তু বৰ্তমান তেওঁলোক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। ভিডিঅ'টোৰ আৰম্ভণিতে হয়তো আপোনালোকে ভাবিছে মইনো ক'ত বৰ্তমান উপস্থিত আছোঁ। মোৰ পাছফালে এটা চাৰ্চ আপোনালোকে হয়তো লক্ষ্য কৰিছে। মই বৰ্তমান মাজুলীৰ নামনি চেৰপাই গাঁৱৰ এটা গীৰ্জাঘৰৰ সন্মুখত উপস্থিত হৈছোঁ। কিহৰ কাৰণে আহিছোঁ আপোনালোকে হয়তো থাম্বনেইলখন চাইছে অথবা ডেছক্ৰিপশ্যনটো পঢ়িছে, আপোনালোকে হয়তো গম পাইছে। যদি গম পোৱা নাই মই আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰায়ে মই এটা প্ৰশ্নৰ সন্মুখীন হওঁ। সেই প্ৰশ্নটো হৈছে মাজুলীত ধৰ্মান্তৰকৰণ, আনহাতে গীৰ্জাঘৰৰ প্ৰাদুৰ্ভাৱ। আজি মই ইয়াৰ যিসকল লোকে হিন্দু ধৰ্মক এৰি পেলাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে সেই লোকসকলৰ কাষলৈ আহিছোঁ। তেখেতসকলৰ লগত মই কথা পাতিম আৰু তেখেতসকলৰ পৰা ইয়াৰ কাৰণ জানিম। আৰু সেইকাৰণে আহি বৰ্তমান মই এই ঠাইত উপস্থিত হৈছোঁ। আহক এতিয়া আমি ইয়াৰ যিটো সাধাৰণ লোকসকল আছে বা স্থানীয় লোকসকল আছে যিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, হিন্দু ধৰ্মক ত্যাগ কৰি, তেখেতসকলৰ পৰা আমি কিছু কথা জানো। তেখেতসকলেনো কিহৰ কাৰণে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে? বহুতে কৈছিলে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে বহুত টকা দিয়ে বা ছাত্ৰ ছাত্ৰীসকলক ফ্ৰীকৈ শিক্ষা দিয়ে, সেইকাৰণে হিন্দু ধৰ্ম ত্যাগ কৰি তেখেতসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। আৰু সেই কথা জানিবৰ কাৰণে মই আহি উপস্থিত হৈছোঁ উজনি মাজুলীৰ যিটো আমাৰ উজনি চেৰপাই, নামনি চেৰপাত উপস্থিত হৈছোঁ। নামনি চেৰপাই এখন মিচিং জনজাতীয় গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। মোৰ পাছফালে দেখিছে এটা চাৰ্চ আছে, কিছু নিলগতে চাৰ্চটো আছে, 20 মিটাৰমান দূৰতে চাৰ্চটো আছে। আৰু খ্ৰীষ্টান ধৰ্মৰ বহুকেইজন লোকো আমাৰ মাজত উপস্থিত আছে। তেওঁলোকৰ দেউতাকসকল, ককাসকল আগতে খ্ৰীষ্টান ধৰ্ম নাছিলে, হিন্দু ধৰ্মৰ আছিলে, কিন্তু তেখেতসকলৰ সন্তানে বৰ্তমান সময়ত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। কিন্তু কাৰণটো কি মই জানিবৰ কাৰণে আহি এই ঠাইত উপস্থিত হৈছোঁ। মই খুৰাৰ পৰা জানিম, বহুতে কৈ থাকে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে আপোনাক বহুত বহুত টকা দিয়ে বা আপোনালোকক ফ্ৰীকৈ ছাত্ৰ ছাত্ৰীক ল'ৰা ছোৱালীকেইটাক পঢ়ুৱাই, এই কথাবিলাক সঁচা নেকি? মিছা, এইবিলাক চব মিছা। আমিহে পইচা দিওঁ। পইচা দিয়ে? কেনেকৈ মানে দিয়ে? আমি ঈশ্বৰৰ নামত যদি মই কুকুৰা 2জনীমান পুহিছোঁ, তাৰে পোৱালি দিলে, পোৱালি দিওঁতে তাৰমানে ঈশ্বৰৰ নামত আমি দান দিওঁ, প্ৰথম ফল হিচাপত ঈশ্বৰক দান দিওঁ। এই বস্তুটো মই তেনেকৈ দিওঁ, সিটোৱে তেনেকৈ দিয়ে, তেনেকৈ দি পেলাই আমি এই মিছনাৰী হিচাপত তাৰমানে এই দানটো দিওঁ। দানটো আকৌ দুখীয়া নিচলাক তাৰমানে আমি দান দিওঁ। এই গীৰ্জাৰ নামত, ঈশ্বৰৰ নামত কোনোবা এজন বেমাৰত ভুগিছে, বেমাৰী মানুহক আমাৰ পালৰ পৰা গীৰ্জাৰ নামৰ পৰা ঈশ্বৰৰ নামত আমি পইচাটো তাৰমানে বেজি এপাত হ'লেও বা দৰৱ হ'লেও তাৰমানে আমি সহায় কৰোঁ। আৰু হেৰি এইটো কথা সঁচা নেকি যে আপোনাৰ ল'ৰা ছোৱালীক ফ্ৰীকে পঢ়ুৱাই খ্ৰীষ্টান গ্ৰহণ কৰে? এইটো মিছা কথা। বহুতে কৈ থাকে যে আপোনালোকে হিন্দু ধৰ্ম এৰি পেলাই খ্ৰীষ্টান গ্ৰহণ কৰিলে বহুত বহুত টকা দিয়ে, ল'ৰা-ছোৱালী ফ্ৰীতে পঢ়াই থাকে। এইবিলাক মিছা। ইয়াত স্কুলত এইটো প্ৰাইভেট স্কুল নহয়, এই প্ৰাইভেট স্কুল আকৌ ইহঁতে মিছনাৰী বিলাকে তাৰমানে আকৌ চলাই আছে নহয়, মিছনাৰী চলাই আছে। আপোনাৰ এতিয়া কিমান মান আছে খ্ৰীষ্টান মানুহ আপোনালোকৰ গাঁওখনত? আছে কিমান মান হ'ব? ইয়াত হ'ব পৰিয়াল হিচাপত আছে বাৰু, ইয়াত দুটা, এই কেথলিক আৰু কেথলিক, বাপ্টিষ্ট, বিলিভাৰ্ছ। আপোনালোক এইটো বিলিভাৰ্ছ, এইটো লিখিছে নহয়, বিলিভাৰ্ছ আছে বাৰু। এতিয়া কওক বাৰু, আগতেতো হিন্দু ধৰ্ম আছিলে সৰুতে, আপুনি এতিয়া খ্ৰীষ্টান ধৰ্মটো গ্ৰহণ কৰি কেনেকুৱা লাগিছে বাৰু কওক? এতিয়া ভাল লাগিছে। আৰু হিন্দু ধৰ্মত কিয় আহি পেলাই আপুনি খ্ৰীষ্টান গ্ৰহণ? হিন্দু ধৰ্মত অকণমান তাৰমানে আমি এনেকুৱা তাৰমানে আহ্বাস পালোঁ, এই যিটো আমাৰ অকাম নিকাম কৰোঁতে আমাৰ যিটো এইটো মদ পানী কিবা কৰিব লাগিব, এটা দহা কাজ কৰিবলৈ যাওঁতে 1 লাখৰ ওপৰত বহুত টকা লাগে। আমি নোহোৱা মানুহবিলাকে ক'ত কিবা এতিয়া মানে নালাগে নেকি? ইয়াত নালাগে আমাৰ। মানে মেইন কাৰণটো অৰ্থনৈতিক কাৰণ নেকি? টকা পইচাৰ নহয়, অলপ মানুহটো শান্তিও হয়। শান্তি আগতকে কেনেকুৱা শান্তি পাইছে? এতিয়া আমি বহুত শান্তি পায়। আমি মদ পতিকা বা অন্যান্য বাহ চাহ তাৰমানে কাইটা কুটু, এইবিলাক তাৰমানে খ্ৰীষ্টান ধৰ্ম লোৱাৰ পিছত তাৰমানে আমি ত্যাগ কৰিব পাৰিছোঁ, সকলো ত্যাগ কৰিব পাৰিছে। বন্ধুসকল, মই কৈছোঁ যিটোকে মই বাহিৰত থাকোঁ প্ৰায়ে সেই প্ৰশ্নৰ সন্মুখীন হওঁ যে মাজুলীত যিটোকে সত্ৰপীঠ বুলি কোৱা হয়, সেই সত্ৰপীঠত লাহে লাহে গীৰ্জা ঘৰৰ সংখ্যাও বহু বাঢ়ি গৈছে।
এতিয়া কাৰণটো জানিবৰ কাৰণে আহি উপস্থিত হৈ তাৰ সমান্তৰালকৈ আৰু এটা প্ৰশ্নৰ সন্মুখীন হৈ থাকোঁ যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে বহুখিনি টকা পইচাও দিয়ে। সেই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ আহি এঠাইত উপস্থিত হ'লোহি আৰু তেখেতসকলে কৈছে যে বোকাত মিছা কথা, কাৰণ তেখেতসকলক কোনো ধৰণৰ টকা পইচা নিদিয়ে। তাৰ বিপৰীতে যদি চাই যেতিয়া বছৰি তেওঁলোকৰ খেতি চপাৰ প্ৰথম ধৰি লওক 100টা ডাঙৰি প্ৰথম 10টা ডাঙৰি তেখেতসকলে ঈশ্বৰলৈ বুলি দান কৰে। তাৰ সমান্তৰালকৈ ধৰি লওক তেওঁলোকৰ ঘৰত গাহৰি জন্ম হৈছে, প্ৰথম পোৱালিটো তেওঁলোকে দান কৰে, ভগৱানলৈ এটা শতাংশ হিচাপে বা এটা অংশ হিচাপে দান কৰে। তাৰ বিপৰীতে চাই তেওঁলোকে কোনো ধৰণৰ টকা পইচা নলয়। কথাটো সঁচানে? কিন্তু যি টকা পইচা লৈ থাকে বুলি যিটো পলাই আছে সেই কাহিনীটো বা সেই কথাটো সম্পূৰ্ণ মিছা। তেওঁলোকে নিজেই কৈছে তেওঁলোক দুয়োজন আগতে হিন্দু ধৰ্ম আছিলে, তেওঁলোকৰ মাক দেউতাক হিন্দু আছিলে, কিন্তু বৰ্তমান তেওঁলোক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। আৰু তেখেতসকলে ইতিমধ্যে কৈছে যে আগতে আমি হিন্দু আছিলোঁ কিন্তু খ্ৰীষ্টান থাকি তেওঁলোকে ভাল পাইছে। আৰু কি কাৰণ ইতিমধ্যে আপোনালোকে কৈছে ন, আগতে বোলে ভাল পাইছে নেকি? শান্তি আছে, শান্তি নিচা বস্তু নোখোৱাৰ কাৰণে আমি আগতে ইমান, কিন্তু নিচা বস্তুবিলাক আপং চাপং পতিকাবিলাক খাই একদম ইমান কিবা মানুহে খাই পিনি কিবা কৰে নহয়, বলিয়া নিচিনাকৈ গৈ ফুৰে। এইটোৰ কাৰণে তাতকৈ এতিয়া ঈশ্বৰৰ নামত আমি বিশ্বাস কৰি এতিয়া বহুত ভাল পাইছে আৰু শান্তি হৈছে। আৰু এটা কাৰণ তেখেতসকলে ক'লে অৰ্থনৈতিক কাৰণ। তেখেতসকলে দদগাং বুলি কয়, যেতিয়া দদগাং পাতে সেই দদগাঙৰ সময়ত তেওঁলোকক 1 লাখৰ পৰা 1.5 লাখ টকা পইচা লাগে। কিন্তু ইমানখিনি টকা তেওঁলোক অৰ্থনৈতিকভাৱে দুৰ্বল। আমাৰ যদি খেতি কৰি আমাৰ গাঁওবিলাক চলি থাকে মানুহবিলাক, সেই তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত ইমানখিনি টকা নাযায় ন, কিমান টকা যায়? আমাৰ চাহপানী, অকল চাহপানী আৰু যদি দিবলৈ মোৰ ইচ্ছা আছে আৰু গাখীৰ, দহি গাখীৰ বা হেৰি চেনি আৰু বিস্কুট, এইটোৱে হ'লে আমি এই মানে সকামটো হৈ যায়। হৈ যায়। কিন্তু ইভাগে আপোনালোকে ইমানখিনি ওলাব লাগে, ইমানখিনি দিব লাগে, আমাৰ এইটো নৃত্য নাই। এতিয়া এটা কথা কওকচোন, গাঁৱত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰোঁতে অসুবিধা হৈছিলে নেকি? এই চাৰ্চটো কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? এতিয়া অক্টোবৰ 25 তাৰিখে। এতিয়া 25 বছৰ। 25 বছৰ। চাওক, আজি বা 25 বছৰ আগতে আমাৰ মাজুলীত এই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। থাকিলে এতিয়া খুৰাৰ নামটো কি? মোৰতো ৰাকেশ পেগু। ৰাকেশ পেগু আৰু খুৰী? প্ৰতিমা পেগু। এয়া আছিলে ৰাকেশ পেগু আৰু প্ৰতিমা পেগু। ইতিমধ্যে দুয়োজনক মই কৈছোঁৱেই, জন্মতে তেওঁলোক আছিলে হিন্দু ধৰ্ম, কিন্তু লাহে লাহে তেওঁলোকে বৰ্তমান সময়ত খ্ৰীষ্ট ধৰ্ম অৰ্থাৎ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। কাৰণ কেইটাও কি আপোনালোকে হয়তো নিশ্চয় শুনিলে এওঁলোকৰ পৰা। প্ৰথম কাৰণটো কিন্তু মই অৰ্থনৈতিক কাৰণেই পালোঁ। ইতিমধ্যে তেওঁলোকে বিস্তাৰে কৈছে যে তেওঁলোক হিন্দু ধৰ্মত থাকোঁতে বহুখিনি অসুবিধা হৈছিলে, কিন্তু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ বহুখিনি সুবিধা হৈছে আৰু কৈছে যে আগতকৈ বহুখিনি লাভ হৈছে, নে কি কয়? ত' গতিকে মই এই কথাটো জানিবৰ কাৰণে আহি উপস্থিত হ'লোহি এই গাঁওখনত। বন্ধুসকল, আপোনালোকে হয়তো যদি ভিডিঅ'টো মোৰ সম্পূৰ্ণকৈ চাই আছে তেন্তে আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ কাৰণটো কি। আৰু ইতিমধ্যে মই 2টা চাৰ্চলৈ গ'লোঁ, উজনি আৰু নামনি চেৰেপাৰীৰ 2টা যি চাৰ্চ আছে সেই চাৰ্চ 2টালৈ গ'লোঁ আৰু বিভিন্ন মানুহৰ সৈতে অন কেমেৰা আৰু অফ কেমেৰা বহু কথাই পাতিলোঁ। আৰু তেখেতসকলৰ লগত কথা পাতি মই এটা কথাই জানিলোঁ আৰু বুজিলোঁ। প্ৰথমটো কাৰণ হৈছে, অৰ্থাৎ হিন্দু ধৰ্ম ত্যাগ কৰি এই খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰাৰ প্ৰথমটো কাৰণ হৈছে অৰ্থনৈতিক কাৰণ। কিহৰ কাৰণে আপোনালোকে হয়তো নিশ্চয় গম পাইছে। তেখেতসকলে কোৱাৰ মতে যে হিন্দু ধৰ্মত থকাৰ সময়ত তেওঁলোকে যেতিয়া দদগাং পাতিছিল, দদগাং মানে হৈছে মিচিং ভাষাৰ যিটো সকাম, সেই সকাম পতাৰ সময়ত প্ৰায় 1 পৰা 1.5 লাখ টকা খৰচ হৈছিল। কিন্তু খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰাৰ পিছত সিমানখিনি টকা খৰচ হোৱা নাই। প্ৰথমটো কাৰণ কিন্তু অৰ্থনৈতিক কাৰণ। আৰু দ্বিতীয়তে মই তেখেতসকলৰ পৰা জানিছিলোঁ যে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিলে বোলে বহুত টকা দিয়ে, মই শুনিছিলোঁ, কিন্তু আজিলৈকে মই জনা নাছিলোঁ। তেখেতসকলৰ লগত কথা পাতি তেখেতসকলে কোৱাৰ মতে যে আমিহে ওলোটাই পইচা দিওঁ। পইচা মানে যেতিয়া তেওঁলোকে ধৰি লওক খেতিপথাৰৰ কাম কৰে, 100 ডাঙৰি ধৰি লওক বছৰেলি পালে, সেই প্ৰথম 10টা ডাঙৰি সেই তেখেতসকলে ঈশ্বৰলৈ বুলি দান কৰে। ধৰি লওক ঘৰত এজনী গৰু জগিলে, গৰুৰ গাখীৰ, প্ৰথম গাখীৰকণ ঈশ্বৰলৈ বুলি, ধৰি লওক গাহৰি এটা জগিলে, গাহৰিৰ প্ৰথম গাহৰিটো বিকি পালে প্ৰথম পইচাকেইটা ঈশ্বৰৰ বুলি তেখেতসকলে দান কৰে। আৰু তাৰপিছত খ্ৰীষ্ট ধৰ্মৰ লোকসকল যদি বেমাৰ আজাৰ হয় সেইখিনি টকাৰে তেওঁলোকক সহায় কৰে। প্ৰথম দ্বিতীয় কাৰণ আপোনালোকে হয়তো জানিলে এইকেইটা কাৰণ। আৰু আপোনালোকে মানুহবোৰৰ কথাবোৰো যদি শুনিলে মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি, তেখেতসকলে ইতিমধ্যে খুব সুন্দৰকৈ কৈছে। আৰু এই মিচিং মানুহবিলাক হৈছে সহজ সৰল মানুহ আৰু তেখেতসকলে মিছা কথা নকয়। গতিকে মই যি দেখিলোঁ, যি শুনিলোঁ, যি বুজিলোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। এইটো হৈছে এতিয়া গ্ৰাউণ্ড জিৰ', অৰ্থাৎ মই মানুহৰ সৈতে কথা পাতি ইয়াৰ তেখেতসকলৰ কথাবোৰ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।